আজিৰ এটা নতুন ৰেচিপিৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আৰু কাচকল নোখোৱা মানুহেও এই ৰেচিপিটো বনালে কাচকলটো খাবই। মই কাচকলটো অলপ হালধি দি আৰু এই ধৰণে গোটাকৈ মই বইল কৰি লৈছোঁ। আৰু এতিয়া মই বাকলিখিনি ভালকৈ গুচাই ল'ম। আৰু এতিয়া এখন মেছাৰ দি পেলাই খুব ভালকৈ এইখিনি মেছ কৰি ল'ম যাতে অলপো গুটি নাথাকে। এইটো মেছাৰ দি কৰাৰ পিছত আকৌ হাতেৰে আৰু অলপ কৰি ল'ব, যদি ভাল অলপো মানে গুটি থাকিব নালাগে, নহ'লে পিছলৈ আকৌ বনাবলৈ অলপ দিগদাৰী হ'ব পাৰে। এতিয়া মই এখন প্লেট লৈছোঁ আৰু বইল কৰি লোৱা মই কেইটামান চানা লৈছোঁ। এইটো মই ভিতৰত ষ্টাফিঙৰ কাৰণে এটা বনাম। আৰু এইটো পুৰটো বনাই পেলাই দিলে মানে ৰেচিপিটো খুবেই বেছি ভাল লাগে। আৰু এতিয়া মই এখন এটা বাতিৰে এইখিনি ভালকৈ গুড়ি কৰি লৈছোঁ। ইয়াত লৈছোঁ মই চিলি চচ আৰু অলপ মই টমেট' চচ লৈছোঁ। লৈ পেলাই এইখিনি মানে কেলৈ লৈছোঁ, নহ'লে চানাটো বইল কৰাৰ পিছাৰ পিছত অলপ শুকান হৈ যায়, সেইকাৰণে লৈছোঁ। আৰু এতিয়া ইয়াত পিঁয়াজ দিছোঁ, নহৰু দিছোঁ আৰু অলপ মই হালধি পাউডাৰ আৰু অলপ শুকান জলকীয়াৰ পেষ্ট দিছোঁ। আৰু কেঁচা জলকীয়া দিব পাৰে, কিন্তু সৰু ল'ৰা ছোৱালীৰ খালে মানে জ্বলা পাব, সেইকাৰণে মই কেঁচা জলকীয়া ইয়াত দিয়া নাই। মই এই ধৰণে পেষ্ট বা শুকান জলকীয়াৰ গুড়াও দিব পাৰে। আৰু এতিয়া মই এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। আৰু এয়া চাওক, ইয়াত এতিয়া এটা মইশ্চাৰ আহি গৈছে। আৰু এই ধৰণে হ'ব লাগে, মানে অলপ মইশ্চাৰ হ'ব লাগে, নহ'লে কিন্তু খাই পেলাই ভাল নাপাব। সেইকাৰণে মই ইয়াত চচ মিলাই দিছোঁ, বা যিকোনো আপোনালোকে কিবা তেনেকুৱা চাটনি কিবা এটা মিলাব পাৰে। আৰু এতিয়া মই কলখিনিত মই কচুৰি মেথি লৈছোঁ, অলপ হালধি পাউডাৰ লৈছোঁ, অলপ জিৰা ধনিয়াৰ পাউডাৰ লৈছোঁ আৰু আমচুৰ লৈছোঁ। অলপ টেঙা টেঙা ভাৱটো আহিবলৈ আমচুৰ নাথাকিলে নেমু ৰস অলপো দি দিব পাৰে। আৰু ইয়াত মই জলকীয়াৰ পেষ্ট লৈছোঁ আৰু আজৱাইন কেইটামান দিছোঁ, পিঁয়াজ দিছোঁ আৰু নহৰু অলপ দি দিছোঁ। সেইটো ফ্লেভাৰৰ কাৰণে ভাল লাগে। আৰু অলপ নিমখ দিছোঁ। আৰু ইয়াত মই অলপ বেচন দিছোঁ আৰু অলপ চাউলৰ গুড়ি দিছোঁ। যদি চাউলৰ গুড়ি নাথাকে চুজি বা কৰ্ণফ্ল'ৰ দিব পাৰে, তেতিয়া অলপ ক্ৰিস্পি হ'ব। আৰু এতিয়া এইখিনি মই এটা আটাৰ নিচিনা ডো বনাই ল'ম। আৰু ইয়াত একো পানী মিক্স নকৰিব, পানী মিক্স কৰিবলৈ দৰকাৰেই নপৰিব, কাৰণ নিমখ দিয়াৰ লগে লগে পিঁয়াজৰ পৰা অলপ পানী ওলাব, সেইখিনিয়ে আমাৰ হৈ যাবগৈ। আৰু এয়া চাওক, এটা আটাৰ নিচিনা এটা ডো মই মঠি ল'লোঁ। এই ধৰণে এটা ডো মঠি ল'ব। আৰু এতিয়া মই এইটো বনাবলৈ লৈছোঁ। এতিয়া মই হাতত অলপ তেল লগাই ল'ম, নহ'লে অলপ হাতত লাগি যায়গৈ। হাতত অলপ তেল লৈ পেলাই আৰু এই ধৰণে হাতেৰে মই এইটো অলপ লাডুৰ নিচিনা বনাই পেলাই আৰু এই ধৰণে মই প্ৰেছ কৰি দিম। আৰু একেবাৰে পাতলকৈ কৰিব, বেছি ডাঠকৈ যদি বনাই নহয়, তেতিয়াহ'লে কিন্তু মানে এইটো ভাল নালাগিব খাবলৈ। আৰু সেইকাৰণে একেবাৰে হাতেৰে এই ধৰণে পাতল কৰি ল'ব। তাৰপিছত মই যিকেইটা মানে পুৰটো বনাইছিলোঁ, মই এই শ্বেপতে কৰি ল'লোঁ, কাৰণ মই এইকেইটা এই শ্বেপতে অলপ দীঘল শ্বেপতে বনাম। সেইকাৰণে মই এইখিনি অলপ লাডুৰ নিচিনা কৰি ল'লোঁ, তেতিয়া মানে ভিতৰত সোমোৱাওঁতে মানে অলপ ভাল হয় আৰু হয়, মানে ভাল লাগে। আৰু এতিয়া এইখিনি মই এই ধৰণে কৰি লৈছোঁ আৰু লৈ অলপ মই চেপেটা কৰি দিম। আৰু এই ধৰণে গোল কৰিবও পাৰে, কিন্তু বহুত বেছি তেল লাগে। আৰু চেপেটা কৰি দিলে অলপ কম তেলত হৈ যায়। আৰু যদি অলপ ফাটি গৈছে, আকৌ এইটো হাতেৰে এই ধৰণে মাৰি দিব, হৈ যাবগৈ। এই ধৰণে মাৰি দিব, যদি ফাটি যায় তেতিয়াহ'লে এই ধৰণে মাৰি দিব, হৈ যাব। আৰু এইটো তেলত দিয়াৰ পিছতো নাফাটে, কাৰণ আমি বেচন আৰু চাউলৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে এইটো তেলত দিয়াৰ পিছতো নাফাটে আৰু ফুলিও যাব, খুব ধুনীয়াও হ'ব। আৰু এইটো মই গোটেইখিনি এই ধৰণে বনাই ল'ম। এয়া চাওকচোন, এই ধৰণে বনাই পেলাই ফ্ৰিজতো থৈ দিব পাৰে, আৰু যেতিয়া খাব মন যায় তেতিয়া আপোনালোকে ভাজি কৰি খাব পাৰে। এতিয়া তেলটো পূৰা গৰম কৰি ল'লোঁ, তাৰপিছত মই ফ্লেমটো অলপ কমাই দিলোঁ আৰু এইখিনি দি অলপ মই কেৰাহীখন লৰাই দিলোঁ, তেতিয়া ওপৰত মানে তেলখিনিও লাগি গ'ল। আৰু এতিয়া একফাল হোৱাৰ পিছত মই এই ধৰণে লুটিয়াই দিম। অলপ কালাৰো আহিছে চাওকচোন। আৰু খুব মানে টেষ্টি হয়, কাৰণ ভিতৰত পুৰ আছে, খাবলৈ খুব টেষ্টি হয়। আপোনালোকে ভিতৰৰ পুৰ মানে যিকোনো আপোনালোকৰ যিটো মানে থাকে আৰু ভাল পায়, সেইটো দিব পাৰে, বা অকল পিঁয়াজ অলপ ফ্ৰাই কৰি পেলাইও বনাব পাৰে। মোৰ ওচৰত বইল চানা আছিলে, সেইকাৰণে ভাবিলোঁ আজি বইল চানাৰেও বনাওঁ। আৰু এতিয়া এইখিনি মই হৈ গ'ল চাওকচোন, গোটেইখিনি নমাই দিলোঁ। আৰু চাওকচোন কি ফুলি পেলাই কিমান ডাঙৰ হৈছে, আৰু ইমান ক্ৰিস্পি হৈছে নহয়, খুবেই ধুনীয়া হৈছে খাবলৈ। চাওক, ভিতৰত পুৰখিনিও আছে, খুবেই টেষ্টি হয়। কেনেকুৱা পালে, যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু আপোনালোকে এবাৰ নিশ্চয় বনাবচোন, খুবেই ভাল লাগে। আৰু বনাই পেলাই কমেণ্ট কৰিব কেনেকুৱা হৈছে।